Hello everyone, welcome to my channel. আজি এতিয়া পুৱা 3:30 মান বাজিছে। সো 3টা বজাৰ পৰাই সকলো ৱেট কৰি আছে। এতিয়া গাড়ী আহি পাওঁতে অলপ লেট হ'ল। এতিয়া 3:30 মান বাজিছে আৰু we are ready to go for a trip to তেজপুৰ। তো আমি তেজপুৰৰ কাৰণে ৰেডি হৈছোঁ। অলৰেডি গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া সব বৰ্তমান ষ্টুডেণ্টখিনিৰ মাজত চাৰ্জটো অলপ কমি আছে। এতিয়া চাৰ্জ হ'ব আৰু মানে হৈ আছে। সো মাজতে কিছুমান টাইম মানে স্কিপ কৰা হ'ল যিহেতু ৰাতি আন্ধাৰ আছিলে। এতিয়া দিন হৈছে আৰু ৰাতিপুৱা হৈছে, ৰ'দ ওলাইছে আৰু চাওক গোটেই ষ্টুডেণ্টবোৰ এতিয়া ভাগৰি জুগৰি, কিছুমানেতো পিছফালে গোটেই ৰাতিয়ে নাচিছে। এতিয়াও চাওক পূৰা ৰেডি, মানে পূৰা এনাৰ্জি আৰু। চ' এতিয়া আমি ফাইনেলি গৈ পাম আৰু প্ৰথমতে আমি বোকাখাটত নামিম আৰু লগতে আপোনালোকক দেখাওঁ। চাওক ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া আমি বোকাখাটত চাহ খাই উঠিলোঁ আৰু চাহ খাই উঠি এতিয়া ৰেডি, মানে সেই ষ্টুডেণ্টখিনি এছেম্বল কৰি আছে প্ৰিন্সিপাল মেম এণ্ড আদাৰ টিচাৰ্ছ এটা গ্ৰুপ ফটোৰ কাৰণে। চ' ফটো মৰা হৈ গৈছে অলৰেডি। এতিয়া ফাৰ্ষ্ট আমি গৈ পাইছোঁ তেজপুৰৰ মহাভৈৰৱ টেম্পল। যিহেতু মোৰ অলপ গাটো ভাল নাছিলে সেইকাৰণে মই ভিতৰত সোমাব নোৱাৰিলোঁ। ষ্টুডেণ্টৰ হাততে মোবাইল দি পঠিয়ালোঁ। চ' তেওঁলোকে ভিডিঅ'টো কৰিছে আৰু ইমান ভালকৈ কৰিব পৰা নাই। অলপ মানে ফটো হেৰিটোত হাতত ধৰাটো ইমান ভাল নহ'লে আৰু ইয়াত ভিতৰত দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ যিমানখিনি কেপচাৰ কৰিব পাৰিছোঁ। আৰু এয়া এটা ডাঙৰ শিৱ মন্দিৰ মূৰ্তি আৰু তাৰপিছতে ভিতৰত একচুৱেলি একেবাৰে ভিতৰত মন্দিৰৰ ভিতৰত কেমেৰা নিবলৈ দিয়া হোৱা নাই। চ' বাহিৰৰ পৰা যিমানখিনি পাৰিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ত' চাই যাওক। ষ্টুডেণ্টছ আৰ ভেৰি এক্সাইটেড, বহুত ভাল পাইছে। ইমানেই ফূৰ্তি, সিহঁতৰ মানে ফূৰ্তি দেখিয়ে আমাৰ মনটো ভাল লাগি গৈছে যে ইমান বেছি ফূৰ্তি সিহঁতি। চ' এয়া মন্দিৰটো মহাভৈৰৱ মন্দিৰ। ইয়াৰ হিষ্ট্ৰী আছে, যিহেতু হিষ্ট্ৰীৰ বিষয়লৈ ইমান মই নাজানো। ভিডিঅ'ৰ ছেকেণ্ড পাৰ্টটোত আপোনালোকক বাকীখিনি দেখাম। চ' কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।